কলিত হৰি নামে সাৰ মনভাই কলিত হৰি নামে সাৰ হৰি নামে কৰি আছে জগতক উদ্ধাৰ। নমস্কাৰ এভৰিৱান, মই অংকিতাই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আমি গৈ আছিলোঁ ভাগৱতলৈ, মহুৰামুখৰ অখণ্ড ভাগৱত পাঠলৈ গৈছিলোঁ আমি। তিনিদিনীয়া কাৰ্যসূচীৰে কৰা হৈছিলে। বাটত পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই থোৱা হৈছে আৰু আমি গৈ গ'লোগৈ। গৈ পাই আমি বন্তি ধূপ তেল লৈ ল'লোঁ। মূল দুৱাৰেদি আমি সোমাই গ'লোঁ। ভিডিঅ'টো অৱশ্যে কেইদিনমান আগৰে হয়, এডিট কৰা এলাহতহে দিয়া হোৱা নাছিলে আৰু আজি এডিট কৰি দিবলৈ লৈছোঁ, আপোনালোকলৈ আগবঢ়াই দিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰিব দেই। এয়া নামঘৰ ভাগ ইমান ডাঙৰ নহয়, সেইবাবে মানুহ বহুত হোৱাৰ বাবে বাহিৰতো বহি আছে আৰু ভিতৰতো আমি গৈ পাই বন্তি জ্বলাবলৈ বহুত সময় ৰ'বলগীয়া হৈছিলে। বহুত ভিৰ হৈছিলে, যিহেতু তাৰ পিছদিনা শেষ হ'ব, সেইবাবে মানুহবোৰ সেইদিনা বহুত গৈছিলে। আৰু ভাগৱত পাঠ কৰি আছে আৰু খুব ধুনীয়াকৈ সজাই থোৱা হৈছে। মানুহ বহুত আছিলে, সেইবাবে আমি অলপ সময় ৰ'বলগীয়া হ'ল আৰু তাৰপিছতে আমি বন্তি জ্বলাবলৈ পালোঁ। বন্তি জ্বলাই ল'লোঁ। বন্তি জ্বলাই হোৱাৰ পিছতে আমাক চাহ খাবলৈ নিমন্ত্ৰণ কৰি নিলে। আমি চাহ খাবলৈ বহিব। পাইবা মহাভাগে তুমি কব ভাই কবন্ত নাহি সংসাৰত যিমানে শুনি থাকিলেও ভাগৱত আমনি নালাগে, নহয়নে? তাতে বহিয়ে থাকিবলৈ মন যায়, শুনিয়ে থাকিবলৈ মন যায়। কিন্তু কি হ'ব, আমাৰ ঘৰ যিহেতু দূৰণিত হয়, সেইবাবে আমি আহিবও লাগিব। আমাৰ ভিনদেউৱে অলপ সময় পাঠ কৰিলে। অলপ সময় পাঠ কৰাৰ পিছতে আমি আহিবলগীয়া হ'ল, যিহেতু 9-10টামান বজালৈকে আমি তাতে থাকিলোঁ। আৰু তাতে আমাক জনালে যে বইল ভাতৰ যোগাৰ কৰা হৈছে আৰু আমাক খাই আহিবলৈ ক'লে, আৰু সেইবাবে আমি তাতে বইল ভাত খাই আহিবলৈ বুলি ৰৈ দিলোঁ। আৰু খাবৰ হৈ গ'ল। আমি বইল আলু দি দালি আৰু বইল এটা চব্জি আৰু চাটনি, কেঁচা চাটনি দুবিধ বনাইছে। এনেকুৱা অনুষ্ঠানবিলাকত সঁচাকৈ বইল হ'লেও এনেকৈ লগে ভাগে খাই বিৰাট ভাল লাগে, নহয়নে? আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। আজিলৈ বাই বাই।